हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। तो आज घर पर भिडिओ स्टार्ट करा নহल और मैं आहिसिलो एटा कलेजत असाइनमेंट दिबोलै और एटिया मैं যাব ओलाइছো निशान ग्रामत जेहेतु मैं निशान ग्रामत जोৱাই নাই আজি प्रथम जाम। इतिमध्ये बहुते निशान ग्राমৰ भिडिओ दिसे तो मैं भाबिलो जाम जेटिया भिडिओটো बनाई दिও আৰু तो আপোনালোকে হেকলৈকে চাই থাকিব। तो गाइज এতিয়া আমি গৈ আছো ভিউ পইণ্টৰ পিনে। तो गाइज এতিয়া আমি ভিউ পইণ্টত আহি পাই গলো আৰু ইয়াতে অলপমান বহি লৈছো মজাকে আৰু হিহঁতে মানে ফটো চটো উঠি আছে। এতিয়া মই ভিউটো দেখুৱাই আছো ৰব। সঁচাকৈ পৰিৱেশটো খুবেই ধুনীয়া লগা। যেহেতু গৰম দিনত আহিছোঁ তো ফ্ৰেছ হাৱা আহি আছে, বহুত বেছি ধুনীয়া লাগিছে ইয়াতে আহি কিনে। আৰু ৰাংচাপাৰাৰ নিচিনাই এইখনো চাফা গাঁও হয় আৰু ইয়াৰ চাৰিওপিনে মানে ফুল ৰুই দিয়া আছে এনেকৈ। আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখিছোঁ ইয়াতে কাঠেৰে মানে গছ বনাই থৈছে। সঁচাকৈ যোনে বনাইছে মানিব লাগিব কিন্তু দেই। এয়া চাওক ইমান ধুনীয়াকৈ ইয়াতে মানে এনেকৈ সজাই থৈ দিছে আৰু এই চাৰিওপিনে যে দেখিছে মানে পাতবিলাক বাঁহৰ গছৰ নিচিনা যে সেইবিলাক মানে জাৰুৰ গছ হয়। তো যিহেতু ৰ'দ বেছি দিছে সেইকাৰণে মই ছাতিটো মানে এনেকৈ লৈ লৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু প্ৰকৃতিৰ সৌন্দৰ্য। আৰু এইফালে আহি দেখা পালোঁ যে এখন বাঁহৰে এনেকৈ বনাই থৈ দিছে মানে সাঁকো। ইয়াতে মানে ফটো চটো ক্লিক কৰিব পাৰে আৰু লগৰ কেইজনীয়ে মানে ভিডিঅ'ত ওলাব বুলি লাজতে লুকাই ফুৰিছে মোৰ পৰা আৰু সেইফালে গৈ তাহতে ফটো চটো উঠি আছে আৰু। আৰু এইটো হ'ল মানে জেংবিলাকেৰে এনেকৈ বনাই দিছে ফটো চটো উঠিবৰ কাৰণে। আমিতো জেংবিলাক পুৰি মানে পেলাই দিওঁ তো ইহঁতে এটা বনাই থৈছে আৰু এয়া ৱাটাৰফলৰ পৰা পানী এনেকৈ আহি আছে এইফালেৰে। আৰু ইয়াৰ পৰা ওলাই কিনে এতিয়া আমি গৈ আছোঁ এখন দোকানত আৰু এই দোকানখনৰ বস্তুখিনি চাওক এবাৰ, ইমান ধুনীয়াকৈ বনাইছে চাওক। ইয়াতে মানে চাংঘৰ কিবাকিবি এনেকৈ মূৰ্তি জাকৈ জাপি বহুত কিবাকিবি মানে বনোৱা আছে বাঁহেৰে কাঠেৰে। সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে মানে চাওক এওঁলোকৰ প্ৰতিভা। আৰু এয়া চাওক চিমেণ্টেৰে ইমান ধুনীয়াকৈ বনাই ইয়াতে ফুল চুল ৰুই দিছে মানে সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে। আৰু ৰাস্তাৰ দুয়ো কাষে মানে এনেকৈ ফুল ৰুই দিছে আৰু ইয়াতে আছে জুলনি আৰু এয়া চাইকেল বনাই দিছে এইফালে মানে ফটো চটো উঠিব পাৰে আপোনালোকে। আৰু আমি সকলোৱে যদি মানে নিজৰ গাঁওখনত বা নিজৰ এৰিয়াটো যদি চাফ চিকুণ কৰি ৰাখোঁ, সদায় যদি সচেতন হওঁ তো আমিও আমাৰ গাঁওখনক একোখন মানে নিচান গ্ৰাম বা ৰাংচাপাৰা নিচিনাকৈ গাঁৱৰ নিচিনাকৈ গঢ় দিব পাৰিম যদি সকলোৱে মানে আমি সজাগ হওঁ। আৰু ইয়াতে দুখনমান ফটো চটো উঠি ললোঁ আৰু এইবিলাকো দেখিছেনে বটলবিলাক কাটি কেনে মানে ফুল ৰুই দিছে। মানে কোনো বস্তু মানে পেলনীয়া বস্তু মানে এনে যাব দিয়া নাই আৰু সেইবিলাক মানে ধুনীয়াকৈ সংগ্ৰহ কৰি মানে কিবা নহয় কিবা এটাটো কৰিছে, কামত খটাইছে আৰু।
আৰু ইমানে ক্লিন গাঁওখন আৰু এতিয়া আহি গ'লো আমি চাৰ্চটো চাবলৈ। এইটো আছিল পুৰণা চাৰ্চ আৰু ইয়াৰ কাষতে এটা বনাইছে নতুনকৈ চাৰ্চ আৰু এইটোৱে হ'ল নতুন চাৰ্চটো। এয়া চাওক আৰু ক্ৰিছমাছৰ টাইমত যিহেতু অহা নহ'ল তো তেতিয়া আৰু ধুনীয়াকৈ সজাইছিলে ইয়াৰ আশে পাশে আৰু এতিয়াও মানে আছে চাৰিওপিনে ফুলে ফুল। এয়া চাওক ইয়াতেও ফুলবিলাক ইমান ধুনীয়াকৈ মানে যত্ন কৰি ৰখা হৈছে মানে। আৰু এনেকৈ চাই মেলি এতিয়া নিচান গ্ৰামৰ পৰা ওলালোঁ আৰু ঘৰত যাবৰ কাৰণে। যিখিনি পাইছোঁ আপোনালোকক দেখুৱালোঁ। আপোনালোকে আহক এবাৰ নিচান গ্ৰামখন চাই যাওক আৰু ডামৰাদৰ পিনে হয়। তো এতিয়া ওলাই মেলি ঘৰত গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো ভাবিলোঁ ইয়াতে সমাপ্ত কৰোঁ বুলি। যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। তো পুনৰ লগ পাম নতুন ভিডিঅ' এটাত। আজিলৈ বাই বাই।